লোকৰ সহায় কাৰণে আহিছো এই গাঁওখনলৈ সঁচাকে নাহিব বহুত অসভ্য মানুহ দেখিছে নহয় সিহঁতৰ সহায় কাৰণে আহিছো আকৌ কেনেকে কৰিছে চি চি চক দাইজ ইমান অসভ্য মানুহ বানপানীত সাহায্য প্ৰদান কৰিবলৈ যোৱা ব্যক্তিসকলৰ ওপৰত আক্ৰমণ হয় মই আগতে ভিডিঅ' এটাত কৈছিলোঁ যে বান সাহায্য দিবলৈ আপোনালোকে নাযাব এনেধৰণৰ মন্তব্য আগবঢ়াইছিলোঁ বান সাহায্য দিবলৈ নাযাব এনে কিছুমান ঠাইত যি মানুহখিনি বাৰে বাৰে তেওঁলোকে বান সাহায্য পাইছে তেওঁলোকে চিলনীয়ে থপিওৱা দি যেতিয়াই বান সাহায্যৰ গাড়ীবোৰ যায় তাৰ পৰা বস্তুবোৰ থপিয়াই লৈ যায় আৰু তাতেই ক্ষান্ত নাথাকি এতিয়া কিছু মানুহে কি কৰিছে সেই বান সাহায্য দিবলৈ যোৱা সেই ব্যক্তিসকলক অশ্লীল মাতেৰে গালিগালাজ পাৰা আৰম্ভ কৰিছে সেই বান সাহায্য দিবলৈ যোৱা মানুহখিনিয়ে দিনে ৰাতি কষ্ট কৰি সেই ঠাইসমূহলৈ গৈছে সেই বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈ প্ৰত্যেকটো দুৰ্ভগীয়া পৰিয়ালক অলপমান হ'লেও সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু এতিয়া তাৰে মাজৰ কিছু সংখ্যক মানুহে কি কৰিছে নিজৰ ঠাইখনৰ কাৰণেতো বদনাম মাতি লৈ আহিছে তাৰ লগতে সেই বানাক্ৰান্ত সহায় কৰিবলৈ যোৱা যিসকল ব্যক্তি দিনে ৰাতিয়ে কষ্ট কৰি তেওঁলোকৰ বাবে অলপ খাদ্য গোটাইছে অলপ তেওঁলোকৰ বাবে চাউল দালি বিস্কুট সেইবোৰ গোটাই লৈ গৈছে ইমানখিনি কষ্ট কৰি তেওঁলোকৰ ওপৰতেই আক্ৰমণ কৰাৰ চেষ্টা কৰিছে ভিডিঅ' এটা মই আপোনালোকক দেখুৱাম অলপ পিছত আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাব ভিডিঅ'টো দেখি আপোনালোকে আচৰিত হৈ পৰিব আচলতে কেনেকৈ সেই বানৰ সাহায্য লৈ যোৱা ব্যক্তিসকলৰ ওপৰত কেনেকৈ অশ্লীল শব্দৰে গালি পাৰিছে তেওঁলোকক বস্তু নিদিয়াৰ কাৰণে অশ্লীল শব্দৰে গালি পাৰিছে আপোনালোকে দেখি আচৰিত হৈ পৰিব আচলতে এনে ধৰণৰ ব্যক্তিসকলে কিন্তু নিজৰ ঠাইখনৰ বদনাম মাতি আনে এনে ধৰণৰ দুই এজন ব্যক্তিয়ে নিজৰ ঠাইখিনিৰ বদনাম মাতি আনে সেইকাৰণে এতিয়াও যিহেতু উজনি অসমত বানৰ যি প্ৰকোপ সেয়া ইতিমধ্যে যদিও অলপ কমিছে তথাপিও কিন্তু সেই ঠাইৰ যি পানী সেই পানী শুকোৱা নাই এতিয়াও বহু ঠাইৰ পলসত ডুব গৈ আছে বহু ঘৰ এতিয়ালৈকে পানীতে ডুব গৈ আছে এতিয়ালৈকে মুকলি হোৱাই নাই কিমান জীৱ-জন্তু অনিষ্ট হৈছে কিমান জীৱ-জন্তু মৰিছে মানুহ নোহোৱা হৈ গৈছে তাৰ কোনো ঠিকনাই নাই কিন্তু তাৰ মাজতে এনে ধৰণৰ খবৰবোৰ যেতিয়া ওলায় এনে ধৰণৰ মানুহবোৰ যেতিয়া হিংস্ৰুক হৈ পৰে তেতিয়া কিন্তু অতিকৈ বেয়া লগা কথা অতিকৈ দুখ লগা কথা হৈ পৰে যেহেতু মানুহে মানুহৰ বাবে বুলি যি এটা থিম সেই থিম লৈ ভূপেন হাজৰিকাই যি ধৰণে কৈছিল যে মানুহে মানুহৰ বাবে সেই উদ্দেশ্যৰে মানুহবোৰ এতিয়া ওলাইছে সহায় কৰিবৰ কাৰণে আজি উজনি অসম বানপানীত ডুবিছে সকলো ফালৰ পৰা মানুহ অসমৰ বাহিৰৰ পৰা সকলো মানুহে সহায় কৰিবলৈ আগবাঢ়িছে কিন্তু যদি তাতে যোৱাৰ পিছত এনেকুৱা পৰিস্থিতিৰ যদি সন্মুখীন হয় অনাগত সময়ত যদি আৰু কিবা তেনেকুৱা বিপদ আহে আৰু যদি তেনেকুৱা ভয়ংকৰ বিপদ আহে তেতিয়া মানুহবোৰে সহায় কৰিবলৈ যাবলৈ পাৰিবনে কেতিয়াও নোৱাৰে গতিকে সকলোৱে মিলা প্ৰীতি আসলে যেতিয়াই এই বান সাহায্য দিবলৈ যোৱা মানুহবোৰ যায় তেওঁলোকক চিনাকি কৰি দিয়ক আসলে প্ৰকৃততে কোনবোৰ ব্যক্তিয়ে পাবলৈ যোগ্য কোনবোৰ ব্যক্তিয়ে পোৱা নাই কোনবোৰ ব্যক্তিয়ে ভুকত কক বকাই আছে বহুত ঠাই ভিতৰৰ অঞ্চলসমূহত এতিয়াও জনামতে তেওঁলোকে এবুঠি চাউলৰ কাৰণে তেওঁলোকে কক বকাই আছে বাহিৰৰ মানুহখিনিয়ে কাৰাকাপত কৰি লৈ লয় যিখিনি বাটতেই পায় কিন্তু ভিতৰৰ এনেকুৱা বহু ঠাই আছে যিবোৰ ঠাইত এতিয়ালৈকে খাবলৈ পোৱা নাই আৰু যেতিয়াই এই বানাক্ৰান্ত অঞ্চলসমূহলৈ গাড়ীসমূহ যায় ভিতৰৰ অঞ্চলত সোমাব বিচাৰে তেতিয়াই সেই মানুহবোৰক কৈ দিয়ে যে আগফালে যাবলৈ ৰাস্তা নাই কিন্তু ৰাস্তা আছিল তেওঁলোকে আধা বাটতে বস্তুবোৰ কাঢ়ি লৈ লয় গতিকে খুব বেয়া লগা কথা হৈ পৰিছে খুব দুখ লগা কথা বৰ্তমান এই সময়খিনিতে বিপদৰ এই মানে সংকটৰ সময়খিনি অতিকৈ বেয়া লগা খবৰবোৰ আহি পৰিছে গতিকে এটা কথাই কওঁ যে সকলোৱে মিলা প্ৰীতিৰে থাকক এইদৰে যেতিয়া বান সাহায্য দিবলৈ যোৱা গাড়ীসমূহ যায় তেতিয়া আপোনালোকে পাৰিলে পৰ্যাপ্ত পৰিমাণে তেওঁলোকক সহায় কৰক আৰু মই ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো এবাৰ চাওক কেনেকৈ বান সাহায্য দিবলৈ যোৱা মানুহৰ ওপৰত আক্ৰমণ কৰা হৈছে এবাৰ চাওকচোন আপোনালোকে ভিডিঅ'টো এজন ফটুৱা যুৱক যিজন যুৱকৰ কোনো গাঁৱত অস্তিত্ব নাই এজন চুৰ দালালি মদাহী এই যুৱকজনৰ কাৰণে গাঁৱত আজি এগৰাকী যুৱতী আৰু এজন যুৱকে ৰাস্তা চিনি নাপাই মোৰ ৱাৰ্ডত প্ৰৱেশ কৰিলে তেনে ক্ষেত্ৰত তেওঁলোকে বেলেগ বান্যাত্মক সহায় কৰি আহিছিলে কিন্তু তেওঁলোকৰ ওচৰত সীমিত কেইটামান পানী বটল আছিলে পানী বটলকেইটা দি অহা অৱস্থাত এইজন যুৱকে অভদ্ৰামী কৰিছিলে আৰু যিটো আজিৰ তাৰিখত ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত ভাইৰেল হৈ আছে যিটোৰ কাৰণে আমি আজি লজ্জিত বহুত অভদ্ৰামী কৰিলে তাৰ কাৰণে আজি আমি গোটেই গাঁওবাসী ইয়াত সমবেত হৈ এইজন যুৱকক আমি যি গাঁওবাসী হিচাপে শাস্তি দিব লাগে আমি দিছোঁ গতিকে অসমবাসীৰ ওচৰত আমি সম্পূৰ্ণৰূপে লজ্জিত আৰু আমি ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত কৰ জোৰে গোটেই গাঁওবাসী হৈ ক্ষমা বিচাৰিছোঁ আপোনালোকে আমাক ক্ষমা কৰিব আৰু যদি এনেকুৱা যুৱক এইটো এৰিয়াত আহিলে
যদি আপোনালোকে চিনাক্ত কৰে আমাক যোগাযোগ কৰিব। প্ৰতিটো সামাজিক মাধ্যমৰ প্ৰতিটো পেজত যিকেইটা পেজত ওলাব আমাক যোগাযোগ কৰিব। এনেকুৱা যদি বৈজাত হাৰামী গাদ্দাৰ এনেকুৱা যুৱক ওলাই আমাক যোগাযোগ কৰিব, আমি তাৰ বিহিত ব্যৱস্থা কৰিম। কিন্তু আমাক মাত্ৰ অসমবাসী ৰাইজে ক্ষমা কৰক। ওপৰনেজিয়া কৈৱৰ্তবাসী ৰাইজো গোটেই নদী কিনাৰত বানপৰীয়া ৰাইজ চব মথাউৰিত আছে। এইজন যুৱকৰ কাৰণে আমি বদনাম হ'ব খোজা নাই। গতিকে ইয়াক যি শাস্তি দিব লাগে আমি গাঁওবাসী হিচাপে দিছোঁ। আপোনালোকে মাত্ৰ ক্ষমা কৰক, কাৰণ এইখন গাঁৱত আমাৰ উঠি অহা যুৱক যুৱতী বহুত আছে। বহুত মানুহ আমাক সহায় কৰিবলৈ আহি আছে।